আপোনালোকৰ সাংবাদিক গম পাইছে সাংবাদিক আছে চিন্তা সমৰ্থন পাইছো আপোনাৰ পৰা নহয় এই মুহূৰ্তত মুকলি আকাশ লৈ আহিছে সাংবাদিক বিজয় হুছেইন মজুমদাৰ এই মুহূৰ্তত আপুনি দেখুৱাইছে মোৰ কাৰণে থিয় দিয়া প্ৰতিগৰাকী নাগৰিকক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই মুহূৰ্তত। দ্বিতীয়তে মই আমাৰ ৰাজ্যৰ সকলো নাগৰিক যিসকলে মোৰ হৈ মাত মাতিছে সমৰ্থন মোক দিছে মোক শক্তি দিছে মোক নৈতিকভাৱে সমৰ্থন আগবঢ়াইছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ কাৰণে যিসকল অধিবক্তাই আদালতত ন্যায়িক যুঁজ দিছে প্ৰতিগৰাকী অধিবক্তাক আৰু তেওঁলোকৰ টীমৰ প্ৰতিগৰাকী সদস্যক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানি ভাল পাব কোনো এগৰাকী অধিবক্তাই এক পইচা নোলোৱাকৈ মোৰ এই আইনী যুঁজখন তেওঁলোকে চলাই গৈছে আৰু মোক তেওঁলোকে ন্যায় প্ৰদান কৰাত তেওঁলোকে মোক সহায় কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল কি হৈছে কি হোৱা নাই আপোনালোকে সকলোৱে দেখিছে। আৰু মোৰ কামটো হ'ল মই সাংবাদিক হিচাপে প্ৰশ্ন কৰা মোৰ কামটো হ'ল প্ৰশ্ন কৰা মই প্ৰশ্ন কৰি গৈ থাকিম যিমানে বিপদ নাহক কিয় প্ৰশ্ন কৰি গৈ থাকিম। আপোনালোকে মোৰ ওপৰত এইখিনি বিশ্বাস ৰাখিব মই কোনো অনৈতিক আৰু বেআইনী এই দুটা শব্দ মোৰ সংবিধানত নাই। অনৈতিক আৰু বেআইনী এই দুটা কাম মই কেতিয়াও নকৰোঁ কৰাও নাই নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ। গোটেই তদন্তৰ প্ৰক্ৰিয়াত আপোনালোকে পানবজাৰ আৰক্ষীত সুধিলে গম পাব 100%তকৈ ওপৰত যদি কিবা আছে মই তেওঁলোকক সমৰ্থন জনাইছোঁ। মোৰ ঘৰত চাৰ্চ হৈছে যি ডকুমেণ্টছ বিচাৰিছে ইভেন মই উলিয়াই লৈ ইয়াতে আৰু অলপ ডকুমেণ্টছ আছে এইখিনিও চাই লওক বুলি কৈ চব দি দিছোঁ। তেওঁলোকে জব্দ কৰিছে ডকুমেণ্টছখিনি মোৰ স্কুলীয়া চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি মোৰ LLB চাৰ্টিফিকেটলৈকে সকলো বস্তু তেওঁলোকে আনকি মোৰ কম্পিউটাৰ লেপটপ মোবাইল সকলো বস্তু তেওঁলোকে জব্দ কৰিছোঁ। গতিকে আৰু বেছি যিহেতু বিষয়টো অলপ যিহেতু ছাবজুডিচ ষ্টেপ হৈ আছে পৰৱৰ্তী সময়ত মই আৰু হয়তো বহু কথা আপোনালোকৰ আগত মই ব্যক্ত কৰিম। প্ৰতিগৰাকী সাংবাদিক সংবাদকৰ্মী সংবাদসেৱী সংবাদদাতা প্ৰতিগৰাকী সংবাদ গোষ্ঠীৰ লগত জড়িত ব্যক্তিক মোৰ পৰা আন্তৰিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক যে ইমান সমৰ্থন দিছে মোৰ দুগৰাকী ছোৱালী যিদিনা চাৰ্চত গৈছে পুলিচ মোৰ ডাঙৰ ছোৱালীজনী সাৰ পাই কৈছে দেউতা এইবোৰ কি ইমান পুলিচ আপোনাক উগ্ৰপন্থীৰ দৰে আপোনাক এনেকুৱা কৰিছে। মই কৈছোঁ নহয় তেওঁলোক মোৰ বন্ধু হয় কিবা নিউজৰ কামত আহিছে মই তেওঁলোকৰ লগত নিউজৰ কামত আছোঁ। মইতো কোনো অন্যায় কাম কৰা নাই অন্যায় নকৰোঁ। প্ৰশ্ন কৰাটো মোৰ কি পাপ হ'ব পাৰে কিন্তু মই কৰি যাম প্ৰশ্ন লাগিলে সন্মুখত যিমানে বিপদ নহওক কিয় কৰি যাম। বিষয়টো পিছত মোৰ অধিবক্তাই আপোনালোকৰ লগত ব্যক্ত কৰিব কিন্তু মই আপোনালোকক ক'ব খোজোঁ মই সত্যৰ পথত আছোঁ। আনকি মই নাজানো কিয় মানুহে মোক ইমান মৰম চেনেহ দিয়ে জেলৰ ভিতৰত মোক গামোচা পিন্ধাই তেওঁলোকে মোক বাহিৰলৈ পঠিয়াইছে। আপোনালোক চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক ধন্যবাদ কৰা ভাষা নাই।